শিৱসাগৰ ষ্টেচন চাৰিআলি যুৱ জামাতৰ বদান্যতা দৰবাৰ ফিল্ড কেন্দ্ৰীয় কবৰস্থানৰ জানজা ঘৰত মাইক সেট প্ৰদান শিৱসাগৰ ষ্টেচন চাৰিআলি জুম্মা মছজিদ জামাত আৰু ষ্টেচন চাৰিআলি যুৱ জামাতৰ বদান্যতাত দূৰ হ'ল শিৱসাগৰ দৰবাৰ ফিল্ড কেন্দ্ৰীয় কবৰস্থানৰ এক বহুদিনীয়া অভাৱ শিৱসাগৰ চহৰ আৰু ইয়াৰ উৎকণ্ঠ অঞ্চলৰ ইছলামধৰ্মী লোকসকলে ব্যৱহাৰ কৰি অহা কেন্দ্ৰীয় কবৰস্থানটোৰ বৃহৎ জানাজা ঘৰটিত মৃতকৰ জানাজা নামাজ সম্পন্ন কৰাৰ সময়ত প্ৰায় এটা ভাল মাইক সেটৰ অনুভৱ কৰাৰ পাছতেই ষ্টেচন চাৰিআলি জামাত আৰু ষ্টেচন চাৰিআলি যুৱ জামাতে প্ৰায় ৪৫,০০০ টকা ব্যয় সাপেক্ষে এটা উন্নত মানৰ মাইক সেট নিজাববীয়াকৈ জানাজা ঘৰত স্থাপন কৰি কবৰস্থান পৰিচালনা সমিতিক সমজাই দিয়ে কবৰস্থান পৰিচালনা সমিতিৰ সম্পাদক বাবুল খানে ষ্টেচন চাৰিআলি জামাত আৰু যুৱ জামাতৰ এই বদান্যতাৰ শলাগ লোৱাৰ লগতে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা কবৰস্থানটোত কোনো অসুবিধা নোহোৱাকৈ ২৪ ঘণ্টাই মৃতক জানজা আৰু দফনৰ কাম সম্পন্ন কৰিব পৰাকৈ এটা জেনেৰেটৰ সেট আৰু মৃতদেহ কঢ়িয়াই আনিবৰ বাবে এটা কবৰস্থান পৰিচালনা সমিতিৰ এখন নিজা গাড়ী লোৱাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰি শিৱসাগৰবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰে শিৱসাগৰৰ পৰা ফ্ৰইড আলী ৰিপৰ্ট নিউজ আছাম সন্মানীয় সাংবাদিক বন্ধুসকল আজি আপোনালোকে আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আপোনালোকৰ আটাইকেইটা নিউজ চেনেলক ধন্যবাদ জনাইছোঁ বিশেষ এটা কাৰ্যসূচী আজি শিৱসাগৰ ঐতিহাসিক এই কবৰস্থানখনিৰ এটা পুৰণা অভাৱ ষ্টেচন চাৰিআলিৰ ৰাইজ জামাত আৰু যুৱ জামাতে মিলি এটা সাউণ্ড সিস্টেম ফিটিং কৰি আছে তেখেতলোকে আৰু এটা সুন্দৰ পৰিৱেশ গঠন কৰিবৰ কাৰণে তেখেতলোকে এটা চেষ্টা হাতত লৈছে সুন্দৰভাৱে এটা মাইক সেট ইয়াত ফিটিং কৰিছে 4টা বক্স সৈতে আৰু বক্সত 4টা বক্স থাকিব এটা এম্প্লিফায়াৰ প্ৰায় ৪৫,০০০ টকা খৰচ তেখেতলোকে কৰিছে জামাতৰ হৈ আৰু যুৱ জামাতৰ হৈ আমাৰ এই জানাজা ঘৰটিত প্ৰায় ১,০০০ মানুহে একেটা সময়তে জানাজাৰ নামাজ সম্পন্ন কৰিব পাৰে গতিকে আমাৰ চাউণ্ডটোৰ বৰ প্ৰয়োজন আছিল তেখেতলোকে এই অভাৱ পূৰণ কৰাৰ বাবে আমি কবৰস্থান পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতলোকলৈ ধন্যবাদ জনাইছোঁ যাতে অসমৰ বিভিন্ন প্ৰান্তৰ কবৰস্থানসমূহত যি জানাজা ঘৰ আছে য'ত অধিক মানুহ হয় তাত যাতে সকলোৱে সহযোগিতা সেই কবৰস্থানসমূহত সহযোগিতা কৰে তাৰ বাবে আহ্বান জনাইছোঁ আৰু লগতে ধন্যবাদ জনাইছোঁ তেখেতলোকক যে এই আন্তৰিকতাৰে যাতে আমাৰ শিৱসাগৰত কেইবাখনো এনেকুৱা ডাঙৰ কবৰস্থান আছে সকলো কবৰস্থানতে এই যুৱ জামাতৰ ল'ৰাসকলে যাতে দৃষ্টি ৰাখে তাৰ বাবেও অনুৰোধ জনাইছোঁ আমাৰ এই মাইকটো ফিটিং হৈ যোৱাৰ পিছতেই আমি কবৰস্থান পৰিচালনা সমিতিয়ে নিজৰ ববীয়াকৈ 50 কিলোৱাটৰ এটা জেনেৰেটৰ আৰু এখন গাড়ী লোৱাৰ কথা চিন্তা চৰ্চা কৰিছোঁ আৰু তাৰ কাৰণে আমি বিভিন্ন ৰাইজৰ ওচৰত আবেদন জনাইছোঁ আৰু সঁহাৰিও জনাইছোঁ এই ক্ষেত্ৰত যাতে মুৰ্দাসকল অনা নিয়াৰ ক্ষেত্ৰত সুবিধা হ'বৰ কাৰণে এখন গাড়ী আৰু বৰ্তমান লাইনৰ প্ৰতি কাৰেণ্টত আমাৰ যথেষ্ট অসুবিধা হয় সেই অসুবিধা দূৰ কৰিবৰ কাৰণে আমি এটা জেনেৰেটৰ ব্যৱস্থা কৰিছোঁ আৰু জেনেৰেটৰটো আমাৰ সম্পূৰ্ণ হ'লে 24 ঘণ্টাই ইয়াত মুৰ্দাসকলক কফন আৰু দফন কৰিব পৰা ব্যৱস্থা থাকিব ধন্যবাদ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী